আজি আমাৰ কাৰণে বিশেষকৈ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয় আৰু বিবেকানন্দ কেন্দ্ৰ নাৰ্ছিং স্কুলৰ কাৰণে অতি মহৎ দিন। কাৰণ আজিৰ দিনটোত প্ৰথমবাৰৰ বাবে আমি ৰাষ্ট্ৰীয় যুৱ দিৱস, যিটো দিৱস স্বামীজীৰ জন্মদিন, আজি 163তম স্বামী বিবেকানন্দৰ জন্মদিন, আমি এনেকুৱা এটা বিশাল আয়োজন কৰিবলৈ আমি সমৰ্থ হৈছো। ওচৰৰ স্কুলৰ প্ৰায়খিনি স্কুলৰ প্ৰায় 1000 ছাত্ৰ ছাত্ৰী আহি পেলাই ইয়াত সূৰ্য নমস্কাৰ কৰিছে। তাৰ পৰা আমাৰ যুৱ প্ৰজন্মক আমি শাৰীৰিক, মানসিক, আধ্যাত্মিকভাৱে উদ্বুদ্ধ কৰিবৰ কাৰণে আমি প্ৰচেষ্টা চলাইছো। আমি আশা কৰিছো আমাৰ এই মহৎ প্ৰচেষ্টাত সফল হওক। অনাগত দিনত আমি আৰু ছাত্ৰ ছাত্ৰীৰ মাজলৈ যাব পাৰিম, যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰিব পাৰিম। কাৰণ স্বামীজীয়ে আজিৰ পৰা কিমান বছৰ আগতে, প্ৰায় 150 বছৰ আগতে ভাৰতৰ যি গৌৰৱোজ্জ্বল দিশ, ঐতিহ্য, পৰম্পৰা, আমাৰ বেদ বেদান্তৰ কথা পৃথিৱীৰ বিভিন্ন ধৰ্মৰ মাজত বিলাইছিলে। সেই মানুহখিনিক আমাৰ দেশখন যে কেতিয়াও পিছপৰা নহয়, আমি কিমান এটা উজ্জ্বল আমাৰ ঐতিহ্য আছে, পৰম্পৰা আছে, সেইটো মানুহৰ মাজত বিলাবলৈ সমৰ্থ হৈছিলে। আৰু সেই বাটতে আমি আজি আগবাঢ়িব খুজিছোঁ। আজি আমাৰ দেশ যেনেকৈ আগবাঢ়িছে আৰু তাৰ লগে লগে আমাৰ যুৱ প্ৰজন্মক আমি উদ্বুদ্ধ কৰিবৰ কাৰণে এক সূৰ্য নমস্কাৰৰ ভাক্তি আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ স্কুলবোৰতো এই ব্যৱস্থাটো চলি থাকিব অনাগত দিনত।